নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে আপোনালোকৰ যদি মোৰ চেনেলটো চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে অন্যান্য ব্যক্তিসকলেও তেওঁলোকৰ সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে জানিব পাৰে বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ তন্ত্ৰৰ মন্ত্ৰৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ স্বাস্থ্য ভালে ৰখাৰ মন্ত্ৰৰ সম্পৰ্কে গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে সম্পূৰ্ণ বিধিটো গম পায় অন্যথা আপোনালোকৰ এই প্ৰয়োগটো বিফল হ'ব পাৰে বন্ধুসকল প্ৰথম কথা হ'ল যে আমি নিজৰ স্বাস্থ্য সকলোৱে ধ্যান ৰখা উচিত যিহেতু স্বাস্থ্যই হৈছে পৰম ধন দেহা থাকিলে বেহা বুলি অসমীয়া দেখাৰ কথা আছে গতিকে নিজৰ স্বাস্থ্যৰ সদায় যতন ল'ব লাগে সদায় আমি সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে আৰু তাৰোপৰি সম পৰিমাণে আমি পানীও খাই থাকিব লাগে নিজৰ স্বাস্থ্যৰ যতন আমি নিজেই ল'ব লাগে আৰু তাৰ কাৰণে আমি যোগা কৰিব পাৰোঁ জিম কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ আজিকালি টেকনিক আছে যাৰ জৰিয়তে নিজৰ স্বাস্থ্য ঠিক ৰাখিব পাৰোঁ বা আমি নিজৰ ডায়েটৰ ওপৰতো ধ্যান ৰাখিব লাগে কিন্তু কি হয় বন্ধুসকল বহুতে নিজৰ স্বাস্থ্য খুব খেয়াল ৰাখে প্ৰত্যেকটো বস্তু খাওঁতে তেওঁলোকে ভাবি চিন্তি খায় যধে মধে যিকোনো বস্তু কেতিয়াও নাখায় তথাপি তেওঁলোকৰ খুব স্বাস্থ্যৰ সমস্যা হয় বন্ধুসকল স্বাস্থ্যৰ সমস্যা হোৱাৰ বিভিন্ন কাৰণ থাকে বেয়া ঘৰ দশা চলি থাকে জন্মকুষ্ঠি লগ্নৰ ওপৰত বেয়া ঘৰ দৃষ্টি থাকে যদি কাৰোবাৰ ঘৰত খুব বাস্তুদোষ থাকে তাৰোপৰি যদি কোনো ঘৰত কোনো নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ থাকে বা কোনো ধৰণৰ তান্ত্ৰিক প্ৰয়োগ কৰা থাকে সেই ক্ষেত্ৰতো কিন্তু ব্যক্তিৰ নানান শাৰীৰিক সমস্যা হ'ব পাৰে যি কি নহওক বন্ধুসকল আজি মই যিটো উপায় ক'বলৈ আগবাঢ়িছোঁ এই উপায়টো সকলোৱে কৰিব পাৰে এই উপায়টো আপোনাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব বন্ধুসকল স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আগতে মই আপোনালোকক এটা চুইচ ৱৰ্ড দিছিলোঁ সেই চুইচ ৱৰ্ডটো আপোনালোকে বহুতে হয়তো গম পাইছে সেই চুইচ ৱৰ্ডটো কোৱা হয় অশ্বিনা 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 হৈছে অশ্বিনী কুমাৰৰ নাম অশ্বিনী কুমাৰ হৈছে দেৱতাৰ বৈদ্য অৰ্থাৎ দেৱতাৰ ডক্তৰ গতিকে আপোনাৰ স্বাস্থ্য যাতে সদায় ঠিক থাকে তাৰ কাৰণে আপোনালোকে এই অশ্বিনা এই চুইচ ৱৰ্ডটো যিমান পাৰে জপ কৰিব লাগে তাৰোপৰি আজি মই আপোনালোকক এটা মন্ত্ৰ দিম সেই মন্ত্ৰটো আপোনালোকে সদায় প্ৰয়োগ কৰিব আপোনাৰ শৰীৰ সদায় সুস্থ থাকিব সবল থাকিব আপোনাৰ দিনক দিনে ইমিউনিটি ষ্ট্ৰং হ'ব ৰোগ ব্যাধিৰ পৰা আপোনাৰ সুৰক্ষা লাভ হ'ব আৰু যদি কেতিয়াবা ৰোগ হয়ও খুব কম দিনৰ ভিতৰতে সেই ৰোগৰ পৰা আপুনি মুক্তিও লাভ কৰিব বন্ধুসকল সেই মন্ত্ৰটো কোৱা হৈছে ৰোগ মুক্তি ধনন্তৰী মন্ত্ৰ বন্ধুসকল আপোনালোকে ধনন্তৰী দেৱতাৰ নাম নিশ্চয় শুনিছে ধনন্তৰী হৈছে দেৱতাৰ বৈদ্য ধনন্তৰীৰ হাতত এটা অমৃতৰ কলহ থাকে অৰ্থাৎ মেডিচিনৰ দেৱতা বুলি তেওঁক কোৱা হয় যিমানখিনি মেডিচিন আছে পৃথিৱীত সেই মেডিচিনৰ দেৱতা হৈছে ধনন্তৰী ধনতেৰছৰ দিনা ধনন্তৰী পূজাও কৰা হয় কিন্তু তেওঁৰ জন্মদিনটোকে ধনতেৰছ পালন কৰা হয় বন্ধুসকল এতিয়া কথা হ'ল এই মন্ত্ৰটো প্ৰয়োগৰ পদ্ধতি অকণমান সুকীয়া কিন্তু প্ৰথমে মন্ত্ৰটো প্ৰয়োগটো জানি লওক আৰু যদি স্কিপ কৰি চাই তেন্তে কিন্তু মোৰ কথাকেইটা আপোনালোকে বুজিয়ে নাপাব প্ৰথম কথা হ'ল এই মন্ত্ৰটো আপোনালোকে যেতিয়া তেতিয়া মুখস্থ কৰিলে নহ'ব কিন্তু এই মন্ত্ৰটো আপোনালোকে কোনো পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়ত ভগৱান বিষ্ণুৰ চিত্ৰ বা মূৰ্তিৰ সন্মুখত বহি ভগৱান বিষ্ণুৰ চিত্ৰ বা মূৰ্তিৰ সন্মুখত বহি ভগৱান বিষ্ণুৰ চৰণত হালধীয়া পুষ্প অৰ্পণ কৰি হালধীয়া ফুল অৰ্পণ কৰি সন্মুখত ধূপ আৰু চাকি জ্বলায় এই মন্ত্ৰটো আপোনালোকে মুখস্থ কৰি 108 বাৰ জপ কৰিব মালাৰ সহায়তো কৰিব পাৰে বা আপোনালোকে মনে মনে জপ কৰিব পাৰে হিচাপ কৰি 108 বাৰ আপোনালোকে ভগৱান বিষ্ণুৰ সন্মুখত ধূপ চাকি জ্বলাই এই মন্ত্ৰটো 108 বাৰ জপ কৰিব তাৰপিছতে এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব পাৰিব কেনেকৈ প্ৰয়োগ কৰিব লাগে সেইটোও শুনি লওক এই মন্ত্ৰটো আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে পানী গ্লাছ ল'ব চিচাৰ গ্লাছত পানী গ্লাছ ল'ব আৰু এই মন্ত্ৰটো 21 বাৰ পাঠ কৰিব আৰু 21টা ফু দিব পানীখিনি তাৰপিছত সেই পানী আপুনি গ্ৰহণ কৰিব তাৰপিছত যেতিয়া আপুনি খাদ্য গ্ৰহণ কৰিব খাদ্য গ্ৰহণ কৰাৰ সময়তো আপোনালোকে এই মন্ত্ৰটো প্ৰথম গৰা ভাত লৈ 3 বাৰ মন্ত্ৰটো কৈ গ্ৰহণ কৰিব ঠিক তেনেকৈ খোৱাৰ সময়তো আপোনালোকে এবাৰ এই মন্ত্ৰটো
মনে মনে জপ কৰি শুই যাব। তিনি ধৰণে আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব। ৰাতিপুৱাই শুই উঠি এগিলাচ পানীত 21 বাৰ পাঠ কৰি মনে মনে পাঠ কৰি বা উচ্চাৰণ কৰি পাঠ কৰি 21টা ফু দি সেই পানীখিনি আপোনালোকে খাব। যেতিয়া আপুনি খাদ্য গ্ৰহণ কৰিব, প্ৰথম গৰা ভাত লৈ 3 বাৰকৈ ক'ব। 3 বাৰকৈ এই মন্ত্ৰটো মনে মনে কৈ খাদ্য গ্ৰহণ কৰিব। যেতিয়া শুবলৈ যাব, শোৱাৰ আগমুহূৰ্তত এবাৰ এই মন্ত্ৰটো কৈ আপোনালোকে শুব। মনে মনে ক'লেও কোনো কথা নাই। বন্ধুসকল, এইদৰে আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব আৰু কণ্টিনিউ কৰিব লাগিব। আপোনালোকে কণ্টিনিউ কৰি চাওক, আপোনালোকৰ শৰীৰত যদি কিবা ৰোগ ব্যাধি আছে সেয়া লাহে লাহে নাইকিয়া হৈ যাব। আপোনাৰ শৰীৰত ইমিউনিটি ষ্ট্ৰং হৈ যাব। আপোনাৰ শৰীৰত যদি কিবা কাৰণে মেডিচিনে কাম নিদিয়া হৈছে তেন্তে সেই ক্ষেত্ৰতো এই মন্ত্ৰটো আপোনাক সহায় কৰিব। কিন্তু বন্ধুসকল, ইয়াক আপোনালোকে কণ্টিনিউ প্ৰয়োগ কৰিব লাগিব আৰু সম্পূৰ্ণ বিশ্বাস সহকাৰে আস্থা সহকাৰে এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব। বন্ধুসকল, এইটো এটা বৈদিক মন্ত্ৰ, গতিকে ইয়াৰ উচ্চাৰণৰ ওপৰতো আপোনালোকে ধ্যান ৰাখিব। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকক দি দিছোঁ। এই মন্ত্ৰটো কোৱা হয় শৰীৰ সুস্থ ৰখাৰ ধনন্তৰী মন্ত্ৰ। মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে বন্ধুসকল, ওম নমো ভগৱতে বাসুদেৱায় ধনন্তৰায় অমৃত কলা হস্তায় সৰ্বমায়া বিনাশায় ত্ৰৈলোক্য নাথায় শ্ৰী মহাবৈষ্ণৱে নমঃ। বন্ধুসকল, মন্ত্ৰটো আগৰ পৰা কৈ দিছোঁ। ওম নমো ভগৱতে বাসুদেৱায় ধনন্তৰায় অমৃত কলা হস্তায় সৰ্বমায়া বিনাশায় ত্ৰৈলোক্য নাথায় শ্ৰী মহাবৈষ্ণৱে নমঃ। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব। কৰি লৈ আপোনালোকে যিকোনো পূৰ্ণিমাৰ দিনা, যিকোনো মাহৰ পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ মূৰ্তি বা ফটোৰ সন্মুখত বহি তেওঁক হালধীয়া পুষ্প অৰ্পণ কৰি চাকি বন্তি জ্বলাই এই মন্ত্ৰটো 108 বাৰ পাঠ কৰিব। পাঠ কৰাৰ পিছত এই মন্ত্ৰটো জাগ্ৰত হ'ব। তাৰপিছত এই মন্ত্ৰটো আপুনি ৰাতিপুৱা শুই উঠি এগিলাচ পানীত 21 বাৰ পাঠ কৰি 21টা ফু দি সেই পানী আপুনি গ্ৰহণ কৰিব। ভাত খোৱাৰ সময়ত 3 বাৰকৈ গ্ৰহণ কৰিব। শোৱাৰ সময়ত এবাৰকৈ আপুনি টোপনি যাব। আপোনাৰ স্বাস্থ্য সদায় সুস্থ সবল হৈ থাকিব। আৰু যদি ৰোগ ব্যাধি কেতিয়াবা হয়ও খুব কম দিনৰ ভিতৰতে আপুনি তাৰ পৰা মুক্তি লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ৰোগ মুক্তিৰ ধনন্তৰী মন্ত্ৰটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।